সদায় গালি পাৰি থকা অখিল গগৈয়ে আজি সদৰৰ মজিয়াত গালি খাইছে। এছেম্বলিত ক'ব লাগে নালাগে নাজানো মই, তথাপিতো কৈছোঁ ভোটৰ মুখত আজি ৰাম নাম হৈছে। মন্ত্ৰী পীযুষ হাজৰিকাই তথ্য সহকাৰে এজাউৰি দিলে শিৱসাগৰৰ বিধায়কগৰাকীক। পিছে কিয় কোনটো বিষয়ৰ প্ৰশ্ন সুধি গালি খাবলগীয়া হ'ল ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে? শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত দিখৌ, দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ বান আৰু খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে কি কাম কৰিছে? সদনত বিভাগীয় মন্ত্ৰীক প্ৰথমেই প্ৰশ্ন অখিল গগৈৰ। ব্ৰহ্মপুত্ৰ নদী, দিখৌ, দিচাং, দৰিকা, 4খন নদী আৰু এতিয়া নতুনকৈ আমাৰ যিখন শিৱসাগৰ মই নতুনকৈ আমগুৰিও পালোঁ তাৰ জাজি, গতিকে আমাৰ সমষ্টিটো এতিয়া জাজি নদীলৈকে এই 5খন নদী, এই 5খন নদীৰ সাংঘাতিক ধৰণৰ সমস্যা হৈ থাকে। তাৰ ভিতৰত কেইবাটাও সমস্যা ডিপাৰ্টমেণ্টে মোটামুটি কৰি দিছে। ইতিহাসত মানে 1954 চনৰ পৰা 65 চনৰ ভিতৰত অসমৰ চব মথাউৰিবিলাক বনাইছিলে। আমাৰো মানে সেই দিখৌ নদীৰ মথাউৰি সেই তেতিয়াই বনোৱা, এই প্ৰথমবাৰৰ কাৰণে মোৰ কাৰ্যকালত আৰু এই মন্ত্ৰীৰ কাৰ্যকালত, তেখেতৰ কাৰ্যকালত প্ৰথমবাৰৰ কাৰণে নতুনকৈ 20 কিলোমিটাৰ মথাউৰি আমি নতুনকৈ বনাই আছোঁ। কিন্তু আমাৰ প্ৰব্লেম কেইটামান আছে। ইয়াৰ পাছতেই অখিল গগৈয়ে কৈছে 15 সংখ্যক বিত্তীয় আয়োগৰ অধীনত শিৱসাগৰৰ মাজেৰে যোৱা ব্ৰহ্মপুত্ৰৰ অফলা মুখৰ মথাউৰি নিৰ্মাণৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকে দিয়া 9 কোটি টকাৰ প্ৰকল্পটো কি অৱস্থাত আছে? বিধানসভাত প্ৰশ্ন অখিল গগৈৰ। আমাৰ সমষ্টিটোত 26 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীখন পৰিছে, তাৰে 11 কিলোমিটাৰ সাংঘাতিক ধৰণে খহনীয়া হৈ আছে। তাৰ কাৰণে এছিয়ান ডেভেলপমেণ্ট বেংকৰ এটা বা ৱৰ্ল্ড বেংকৰ আমি এটা প্ৰজেক্ট দাখিল কৰি থোৱা আছে। সেই প্ৰজেক্টটো যদি নহয় তেতিয়াহ'লে আমাৰ শিৱসাগৰখন নাবাচে। গতিকে সেইটোৰ কি হৈছেগৈ এটা খবৰ আমাক লাগে, নাম্বাৰ 1। নাম্বাৰ 2, আমাৰ দৰিকা নদীখনে গোটেই শিৱসাগৰখনৰ মানুহক দুখীয়া কৰি দিছে। আৰু এটা ইয়াৰ লগত এটা 15 ফাইনেন্সত আমাৰ ব্ৰহ্মপুত্ৰৰ অফলাৰ ওপৰত আমি 9 কোটি টকাৰ এটা প্ৰজেক্ট দি থৈছোঁ। সেইটো কি পৰ্যায়ত আছে এইকেইটা প্ৰথমতে কৈ ল'লে মই ছেকেণ্ড প্ৰশ্নটো কৰিম। অখিল গগৈয়ে এই প্ৰশ্ন কৰাৰ লগে লগে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ধন্যবাদ জনাই অখিল গগৈক সুধিছে। এছেম্বলিত ক'ব লাগে নালাগে নাজানো মই, তথাপিতো কৈছোঁ ভোটৰ মুখত আজি ৰাম নাম হৈছে। অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্যগৰাকীয়ে প্ৰত্যেক দিনাই প্ৰেছ মিটত কয় বা ফেচবুকত দিয়ে, টুইটাৰত দিয়ে যে লোন লৈ আমি অসমখন ধ্বংস কৰিলোঁ। তেখেতে আজি লোন ল'বলৈ আমাক পৰামৰ্শ দিলে। তেখেতক এডিবিৰ পইচা লাগে, এছিয়ান ডেভেলপমেণ্ট বেংকৰ টকাৰে তেখেতৰ সমষ্টিত ডেভেলপমেণ্ট লাগে। লোনৰ কথাত তেখেতে আজি ন্যায্যতা প্ৰদান কৰিছে, মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ তেখেতে যাতে আজিৰ পৰা এইটো এছেম্বলিত ৰেকৰ্ড হৈ থাকিব লাগে, এই লোনৰ বিষয়ে মানুহক বিপথে পৰিচালিত কৰিবলৈ প্ৰচেষ্টা নকৰে। মন্ত্ৰী হাজৰিকাৰ যুক্তি শুনি এক প্ৰকাৰ কিছু সময়ৰ বাবে নিমাতী কন্যা হৈ পৰিল কথা চহকী অখিল গগৈ, যাৰ বাবে গগৈক এইবাৰ আকৌ প্ৰশ্ন মন্ত্ৰী হাজৰিকাৰ। ঋণ ল'বলৈ দিলেই সোনকালেই বনাই দিয়া হ'ব দৰিকা নদীৰ ওপৰত হ'বলগীয়া মথাউৰি। অধ্যক্ষ ডাঙৰীয়া, আপুনি লোন ল'বও নিদিয়ে, এতিয়া দিব। দৰিকাত লোন ল'ব দিব নেকি? দৰিকাৰ কাৰণে লোন ল'ব দিব নেকি? দৰিকাৰ কাৰণে লোন ল'ব দিব? কৈ দিয়কচোন, কৈ দিয়ক। যদি লোন ল'ব দিয়ে মই কৰাই দিম। হা, অধ্যক্ষ ডাঙৰীয়া, এডিবিটো তেওঁ ন্যায্যতা প্ৰদান কৰিলে। অডিবিৰ পৰা লোন আনি তেওঁ কাম কৰিব, তেখেতে কাম কৰিব দিছে। দৰিকাৰ কাৰণে লোন ল'ব দিব নেকি মোক এবাৰ তেখেতক সাপ্লিমেণ্টাৰী দিব নেকি? মন্ত্ৰী হাজৰিকাৰ এই উত্তৰ পাই বিষণ্ণ মনেৰে এইবাৰ অখিল গগৈয়ে আকৌ সুধিছে অসমক বানমুক্ত কৰিবলৈ আৰু কি কি কৰিছে ৰাজ্য চৰকাৰে, আৰু কি কি কৰিবলগীয়া আছে বান খহনীয়া ৰোধৰ বাবে। সঁচাকৈ বানমুক্ত অসম এখন বনাব লাগে। আমি ধৰক ৰিজাৰ্ভাৰ ক্ৰিয়েট কৰা, নেচাৰেল ডিপ্ৰেশ্যন চুইটেবল ইম্প্ৰুভ এণ্ড ৰেগুলেটেড, এইটো কৰিব লাগিব। নদী ডাইভাৰ্ট কৰি আকৌ বেলেগ অংশত লগাই দিব লাগিব। এনেকুৱা ধৰণৰ বহুত পদ্ধতিৰ জৰিয়তেহে ছাৰ আচলতে বানপানী সমস্যাৰ স্থায়ী সমাধান কৰাটো সম্ভৱপৰ হয়। এইবাৰো জোকৰ মুখত চূণ দিয়াৰ দৰে তপৰাই মন্ত্ৰী পীযুষ হাজৰিকাই বুজাই দিলে অখিল গগৈ। আচলতে যিটো কেন্দ্ৰীয় গৃহমন্ত্ৰী সন্মানীয় অমিত শ্বাহ ডাঙৰীয়াই কৈছিলে যে অসমত পুখুৰী বনোৱা হ'ব আৰু অসমৰ বানপানী প্ৰতিৰোধ কৰা হ'ব, অখিল গগৈ ডাঙৰীয়াই কৰিছিল নে নাই নাজানো, কিন্তু বহু ব্যক্তিয়ে তাচ্ছিল্য কৰিছিল। আজি তেখেতে ক'লে যে ৰিজাৰ্ভাৰ বনাব লাগে। আচলতে গৃহমন্ত্ৰী ডাঙৰীয়াই হিন্দীত কৈছিলে, তেখেতে পুখুৰী বুলি ক'লে, আৰু আপুনি ইংলিছত ক'লে, মই ইংলিছত ক'লোঁ ৰিজাৰ্ভাৰ বুলি ক'লোঁ। ডিফাৰেঞ্চ এইটোৱে। অধ্যক্ষ ডাঙৰীয়া, কেন্দ্ৰীয় চৰকাৰে আমাক কথা দিছে যে অতি সোনকালেই অসম চৰকাৰক প্ৰায় 600-650 কোটি টকা দিব, আৰু আমি ইতিমধ্যে 15টা আমি ৰিজাৰ্ভাৰ বনাবলৈকে DPR বনাই কেন্দ্ৰীয় চৰকাৰক জমা দিছোঁ। সততে বিধানসভাৰ ভিতৰে বাহিৰে শাসক পক্ষৰ সমালোচনাত মুখৰ হৈ থাকে অখিল গগৈ। পিছে বুধবাৰৰ দিনটো হয়তো বৰ ভাল নাছিল অখিল গগৈৰ।
বাজেট অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত সমষ্টিৰ কথা সুধিবলৈ গৈ শাসক পক্ষৰ কথা শুনিবলগীয়া হ'ল অখিল গগৈয়ে। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।